সংবিধান বচাও বিজেপি হটাও দেশজুৰি কংগ্ৰেছৰ জয় বাপু জয় ভীম জয় সংবিধান কাৰ্যসূচী সংবিধানৰ ৭৫ বছৰ পূৰ্ণতা আৰু মোহনদাস কৰমচাঁদ গান্ধী কংগ্ৰেছৰ ১৯২৪ চনত সভাপতি হোৱা ১০০ বছৰৰ স্মৃতিত জয় বাপু জয় ভীম জয় সংবিধান কাৰ্যসূচী নাজিৰা ব্লক কংগ্ৰেছৰ উদ্যোগত ৰূপায়ণ কৰা হয় এই উপলক্ষে উলিওৱা পদযাত্ৰাত স্থানীয় বিধায়ক তথা অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং খাটুৱাৰ আদি অংশগ্ৰহণ কৰে পদযাত্ৰাত অংশ লৈ সভাপতি বৰা আৰু দেৱব্ৰত শইকীয়াই শাসকীয় বিজেপিক তীব্ৰ সমালোচনা কৰে বাবা সাহেব ভীমৰাও আম্বেদকাৰ সম্পৰ্কত এই অমিত শ্বাহ ডাঙৰীয়াৰ সংসদৰ মজিয়াত যিধৰণে তুচ্ছতাচ্ছিল্য কৰিছে এই কথাখিনি লৈ দেশবাসী শংকিত দেশবাসী চিন্তিত কাৰণ সংবিধানে আমাক সমাজবাদৰ কথা কৈছে ধৰ্ম নিৰপেক্ষতাৰ কথা কৈছে সম অধিকাৰ সম বিকাশ সম ন্যায় সম সন্মান আৰু সম মৰ্যাদাৰ কথা কৈছে যদি সংবিধান আমি ৰক্ষা কৰিব নোৱাৰোঁ সংবিধান যদি আমি মানি নচলোঁ তেতিয়া সংবিধান প্ৰদত্ত আমাৰ যিখিনি মৌলিক অধিকাৰ এই মৌলিক অধিকাৰ বিজেপিয়ে আমাক খণ্ডন কৰিবলৈ চেষ্টা কৰিব সুপ্ৰিম কোৰ্টৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলে কৈছিলে যে দেশত গণতন্ত্ৰ বিপদাপন্ন তেওঁলোকৰ যেনেধৰণে স্বতন্ত্ৰভাৱে কাম কৰিব লাগে সেই কাম কৰিব পৰা নাই সুপ্ৰিম কোৰ্টৰ জাজসকলে কৈছে ইডি CBI এইবিলাক শাসকৰ বহতীয়া হৈ গৈছে আৰু তেওঁলোকক ভাটৌ চৰাই নিচিনাকৈ সজাত থকা ভাটৌ চৰাই নিচিনা ব্যৱহাৰ কৰা হৈছে তেওঁলোকৰ স্বতন্ত্ৰতা নাই ইফালে প্ৰাক্তন মন্ত্ৰী পৱন সিং খাটুৱাৰে স্পষ্ট কৰি দিয়ে বিজেপিয়ে কিয় বুজি নাপায় সংবিধানৰ মৰ্যাদা কেন্দ্ৰ আৰু ৰাজ্যত থকা বিজেপি চৰকাৰৰ যিসকল নেতা আছে তেওঁলোকৰ পূৰ্বসূৰীসকলে এই ভাৰতবৰ্ষৰ এই স্বাধীনতা আন্দোলনত তেওঁলোকে অংশগ্ৰহণ কৰা নাছিলে সংবিধান ৰচনা কৰাটো তেওঁলোকৰ কোনো অংশ নাছিলে আৰু সেইকাৰণে আজি তেওঁলোকে শাসনত থাকি পাকে প্ৰকাৰে সৰ্বসাধাৰণ ৰাইজৰ যে সাংবিধানিক অধিকাৰ সেই অধিকাৰক খৰ্ব কৰাৰ এটা অপচেষ্টা চলিছে পদযাত্ৰাৰ পাছত নাজিৰাৰ MC ক্লাবত অনুষ্ঠিত সভাতো প্ৰতিজন নেতাই দেশত সাংবিধানিক অধিকাৰ বিজেপিৰ আমোলত খৰ্ব হোৱা বুলি দাবী কৰে ইফালে হাইলাকান্দিতো কংগ্ৰেছৰ জয় বাপু জয় ভীম জয় সংবিধান কাৰ্যসূচীত উত্তপ্ত পৰিস্থিতি সম্বৰ্ধনা জ্ঞাপন কৰা নকৰাক লৈ কংগ্ৰেছ নেতৃত্বৰ মাজত লগা হতাহতিত আহত হয় কেইবাগৰাকীও ব্যুৰো ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা